বন্ধুসকল আজি মই আমাৰ যেটো ফাৰ্ম আছে লোকেল মুৰ্গীৰ ফাৰ্ম সেই মুৰ্গীৰ ফাৰ্মৰ বিষয়ে আপোনালোকৰ লগত 2-4 কথা আলোচনা কৰিম। বন্ধুসকল আজি আমাৰ মুৰ্গীবিলাকৰ বয়স 65 দিন হৈছে। এই 65 দিন বয়সত আমাৰ মুৰ্গীবিলাকৰ ভাবত কিমান টকা খৰচ হৈছে, কিমান দানা খালে, কিমান মুৰ্গী পুহি আছো, এই বিষয়ে সকলো কথা যদি আপুনি জানিব খোজে বা আপুনি এটা আইডিয়া লগাই আপুনি ফাৰ্ম কৰিব খোজে যে কিমান মুৰ্গী পুহিলে কিমান টকা খৰচ হয়, এই বিষয়ে যদি সম্পূৰ্ণ ডিটেইলছত একজেক্টলি আপুনি জানিব খোজে তেনেহলে মোৰ যেটো ভিডিও এই ভিডিও আপোনাৰ বাবে হয়। আপুনি এই ভিডিও প্ৰথম অৱস্থাৰ পৰা শেষলৈ অলপ চাই থাকক, তেনেহলে সকলো কথা প্ৰথম অৱস্থাৰ পৰা শেষলৈ আপুনি বুজি পাব। বন্ধুসকল ব্ৰইলাৰ মুৰ্গী যেনেকৈ আপোনাৰ ফাৰ্মিঙৰ কাৰণে পোহা হয়, লোকেল মুৰ্গীও আপোনাৰ ফাৰ্মিঙৰ বাবে আজি বহুত জায়গাত মানুহে পুহি আছে। কাৰণ লোকেল মুৰ্গীৰ যেটো ডিমান্ড আছে, যেটো চাহিদা আছে, সেই চাহিদাটো আপোনাৰ পূৰণ কৰিব পৰা নাই গাঁৱে বুৱে মহিলাসকলে ঘৰত লোকেল কুকুৰা পুহি। সেইবাবে 2-4 জায়গাত দেখা পোৱা গৈ আছে যে বৰ্তমান লোকেল মুৰ্গীবিলাককো ফাৰ্মিং আকাৰত মানুহে পুহিবলৈ ধৰিছে। বন্ধুসকল আমিও ঠিক তেনেদৰে পুহিব লৈছো। ব্ৰইলাৰ ফাৰ্ম থকাৰ সত্ত্বেও, হাঁহৰ ফাৰ্ম থকাৰ সত্ত্বেও অৰিজিনেল লোকেল যেটো কুকুৰা আছে এই লোকেল কুকুৰাৰ ফাৰ্মো আমি কৰিব লৈছো। বন্ধুসকল আপোনালোকে ভিডিঅ'ত যে দেখা পাই আছে লোকেল কুকুৰাবিলাক, এইবিলাকৰ বয়স আজি আপোনাৰ 65 দিন হৈছে। তো ভাবিছো এই 65 দিনত এই মুৰ্গীবিলাকৰ আপোনাৰ হিচাপ নিকাছটো আপোনালোকক দাঙি ধৰো। কাৰণ বহুত ফাৰ্মাৰে মোক সোধে যে লোকেল মুৰ্গী পুহিলে কিমান টকা খৰচ হয়, কেনেকুৱা কি হয়, লাভালাভ কি। তো এই বিষয়ে আপোনাৰ সব টাইমতো মুখেৰে বা ফোনত কোৱাটো আপোনাৰ সম্ভৱ নহয়, ভাবিছো ভিডিঅ'ৰ যোগেদি কৈ দিওঁ, সবৰ বাবে সুবিধা হ'ব। বন্ধুসকল আমাৰ ইয়াত 300 লোকেল কুকুৰা পোৱালি আছিলে। 300ৰ পৰা 300টো নাই, এতিয়া অলপ কম আছে। আপোনাৰ 20-25টা মান পোৱালি চাগে মৰ্টেলিটি হৈছে, এতিয়াতো গণিব নোৱাৰিম, কিন্তু 300 লৈ আমি ষ্টাৰ্ট দিছিলো। 300ৰ পৰা এতিয়ালৈ ধৰি লওক আপোনাৰ 10-20টা নাই, বাকি এইবিলাক আছে আমাৰ। আজি সিহঁতৰ বয়স 65 দিন হৈছে। 65 দিন বয়সত সিহঁতে দানা খাইছে আমাৰ যেটো ব্ৰইলাৰ দানা আছে, সোনা কোম্পানীৰ যেটো ব্ৰইলাৰ দানা মই যেটো ব্যৱহাৰ কৰো, এই দানাটো এই মুৰ্গীবিলাকে আজিৰ দিনত প্ৰায় আপোনাৰ 6 বস্তা খাইছে। বন্ধুসকল 300 মুৰ্গীয়ে আপোনাৰ 6 বস্তা দানা খাইছে। লগতে আমি কি কৰো, আমি সিহঁতক মাজে মাজে চাউল, চাপৰ, আপোনাৰ এইফালে চাওক আপোনাৰ খাই আছে চাউল, চাপৰ আৰু আপোনাৰ যেটো ধানৰ মল আছে সেইটো অলপ অলপ দিও। কিন্তু এইবিলাক দিলে কি হয়, মুৰ্গীৰ প্ৰপাৰ ওয়েটটো নাহে। কাৰণ দানা দিলে আপোনাৰ সোনকালে ওয়েটটো আহি যায়, সোনকালে আপুনি সেল আউট কৰিব পাৰিব। তো আজি 65 ডেজত সিহঁতৰ এভাৰেজ যদি ওজন জুখিব যায় কোনোবাই, তেনেহলে আপোনাৰ 650 এনেকুৱা মানহে দেখা যাব। ইয়াত 800 গ্ৰাম মালো আছে, ক'বলৈ গ'লে 900 গ্ৰামো হ'ব, 500 গ্ৰামো আছে, 400 গ্ৰামো পাই যাব। সেইকাৰণে এভাৰেজ জুখিবলৈ গ'লে আপোনাৰ প্ৰায় আপোনাৰ 650 মান দেখা দিব। কাৰণ আমি দানা দিছো ভাল দানা। আপুনি যদি ভাল দানা দিয়ে তেনেহলে আপুনি অলপ সোনকালে এইবিলাক লোকেল কুকুৰা আপুনি সেল আউট কৰিব পাৰিব। বন্ধুসকল কি হয়, লোকেল যেটো কুকুৰা যদি কোনোবা ফাৰ্মাৰে মাকৈ চাকৈ চাউল দাউল এইবিলাক ভাত চাত খাই যদি পোহাব খোজে, 4 মাহ লাগিব। সঁচা কথা যেটো 4 মাহ লাগিব তেখেতৰ বিক্ৰী কৰিবলৈ। তো এইবিলাক লাহে লাহে আপোনাৰ গ্ৰোথ হয়, প্ৰটিন নাপালে সোনকালে আপোনাৰ গ্ৰোথ কেতিয়াও নহ'ব। আমি কিন্তু দানা দি আছো ব্ৰইলাৰৰ, সিহঁতক সোনা কোম্পানীৰ দানা যেটো এইটো মই ইউজ কৰো, এইটো দানা সিহঁতক দি আছো আৰু সিহঁতৰ ওয়েটটো এনেকুৱা হৈছে, চাই আছেনে বন্ধুসকল। আপোনাৰ 25 কেজি মান মুৰ্গী ইয়াৰ পৰা সেল কৰা হৈছে 350 টকাকে কেজি। এই খুচৰা বেপাৰী ঘৰৰ পৰা আহি লৈ গৈছে জোৰ জবৰদস্তি, উপায় নাই। পাছত আমি ভাবিলো ঘৰটো সৰু আছে, মতা মুৰ্গীবিলাক বাছি বাছি দি দিওঁ। সেইকাৰণে আমি আমাৰ ঘৰটো যেহেতু সৰু, এইটো মতা মুৰ্গীকেইটা আমি বাছি বাছি দি আছো। বন্ধুসকল আমাৰ যেটো এফালে ডাঙৰ ফাৰ্ম আছে, সেই ফাৰ্মটোত ব্ৰইলাৰ আছে, আপোনালোকে জানে। সেইটোত বৰ্তমান ব্ৰইলাৰৰ বেট চলি আছে 700। যদি আপোনালোকে সেই বিষয়ে জানিব খোজে
ভিডিও ডেসক্ৰিপশ্যনত এইটো লিংক দিয়া আছে আপোনালোকে জানি ল'ব পাৰিব ব্ৰইলাৰ ফাৰ্মিঙৰ বাবে যদি আপুনি ইণ্টাৰেষ্টেড হয় তেনেহ'লে ব্ৰইলাৰৰ বিভিন্ন আপোনাৰ ভিডিঅ' দিয়া আছে আমাৰ এটা কোৰ্স সিস্টেমত আপুনি চাই ল'ব পাৰে ফ্ৰীলি একদম চাই এইবিলাক নলেজ আপুনি এচিভ কৰিব পাৰে বন্ধুসকল এতিয়া যদি খৰচৰ কথা কয় যে টোটেল খৰচ কিমান গৈছে বন্ধুসকল আজিৰ ডেটত 65 দিন বয়সত তিনিহৰ আমাৰ লোকেল মুৰ্গী পোহাত টোটেল খৰচ ক'বলৈ গ'লে পোৱালি কিনিছিলো আমি আপোনাৰ 10000 টকা মান গৈছিল পোৱালিত আৰু দানাৰ বাবদ আপোনাৰ ক'বলৈ গ'লে প্ৰায় 14000 টকা গৈছে আৰু চাউল যেহেতু আমি খুৱাইছিলো হতক চাউল হেবিলাকৰ বাবদ আপোনাৰ ধৰক আপোনাৰ 1 কুইণ্টেল মান চাউল গৈছিল ধৰি লওক এটো এক্সাক্ট হিসাব নাই চাউলৰ মোটামুটি ক'বলৈ গ'লে 28000 টকা 30000 টকা মান যোৱা নাই 30000 টকাৰ তলতহে আমাৰ কষ্টিংটো আহিছে এইটো বয়সত আপোনালোকে চাই আছে নে মেডিচিন আপোনাৰ কমে দিয়া হয় হতক ইমান মেডিচিন দিয়া নহয় তো 30000 টকা যোৱা নাই মানে 28000 টকা মান গৈছে 65 দিন বয়সত এক্সাক্ট হিসাবটো মই এতিয়া দিব নোৱাৰিম কাৰণ যেতিয়া মই মুৰ্গী সেল কৰিম তেতিয়াহে আপোনালোকক দিব পাৰিম এতিয়া আমাৰ মুৰ্গীবিলাকৰ সাইজ এনেকুৱা আপোনালোকে চাই আছে এইটো চাওক কিমান ধুনীয়াকৈ হতে শুই আছে আপুনিও ঘৰত ধুনীয়াকৈ পুহিব পাৰিব যদি লোকেল মুৰ্গী বিষয়ে আপুনি নাজানে বা ফাৰ্ম কৰিব বুলি ভাবি আছে তেনে মোৰ যেটো নাম্বাৰ এটো নাম্বাৰ যোগাযোগ কৰি আপুনি এই বিষয়ে জানিব পাৰিব বা পোৱালি সোৱালি যদি লাগে অৰিজিনাল এনেকুৱা লোকেল মুৰ্গী পোৱালি যদি লাগে এনেকুৱা ধুনীয়া হ'ব তো এইবিলাক আমাৰ যেটো নাম্বাৰ আছে নাম্বাৰ যোগাযোগ কৰিব আমাৰ হেচাৰি পৰা সমগ্ৰ অসমতেই লোকেল কুকুৰা পোৱালি ডেলিভাৰী দিয়া হয় এয়া চাওক বন্ধুসকল ইয়াত আমাৰ 300 পোৱালি আছে 300 পোৱালিত 28000 টকা মান গৈছে আজি 65 দিন হৈছে তো আমি এবিলাকক আৰু কেইদিনমান ৰাখি সেল কৰি দিম 3 মাহ নালাগে যদি ভালকে আপুনি দানা খুৱাব পাৰে লোকেল মুৰ্গী পুহিলে 3 মাহ নালাগে তো বন্ধুসকল এইখিনি আছিল যে আমাৰ মুৰ্গীৰ দানাৰ বিষয়ে এতিয়া কথা হ'ল ভ্যাকচিন কেইটা দিছো হিয়তক ভ্যাকচিন আমি 4টা দিছো প্ৰথম ৰাণীক্ষেত দিছো 7 দিনত তাৰপে 14 দিনত গাম্বৰু আকৌ ৰাণীক্ষেত 21 দিনত আৰু 28 দিনত গাম্বৰু এনেকৈ দিছো আৰু ভিটামিন ক্যালসিয়াম আমি নরমালি দি আছো হেবিলাকৰ বিষয়ে ভিডিও দিয়া আছে আগতে কেনেকে কি কৰিব লাগে পালন ব্যৱস্থাৰ বিষয়ে এটা পিডিএফ দিয়া আছে যদি হেতু পিডিএফ আপুনি পোৱা নাই ভিডিও ডেসক্ৰিপচনত লিংক দিয়া থাকিব এই লিংকটো চাই ল'ব আপুনি বন্ধুসকল লোকেল মুৰ্গী আপুনি সব জায়গাতে পুহিলে প্ৰফিট নহব আপোনাৰ জায়গাত যদি ফাৰ্মিংৰ লোকেল মুৰ্গী মাৰ্কেট নাই তেনেহলে আপুনি লোকেল মুৰ্গী নুপুহিব লোকেল মুৰ্গী পুহিলে আপুনি ফসি যাব হেকাৰণে আমাৰ জায়গাত ধৰক লোকেলৰ আপোনাৰ মাৰ্কেট আছে সোণালীৰ মাৰ্কেট আছে আমি এবিলাকে পুহু বন্ধুসকল এইবিলাক আমি বাহিৰতো ঘুৰে নেট লগোৱা আছে এটো ভিডিও পিছত আহিব আপোনাক দেখুৱাম তো আজি ভিডিওটো মই এইখিনিতে সমাপ্ত কৰিছো মোৰ ভিডিওটো কেনেকুৱা লাগিল জনাই দিব মোৰ ভিডিওটো যদি ভাল লাগিল কমেন্ট কৰি কমেন্ট বক্সত জনাই দিব বন্ধুসকল আপুনি যদি মোৰ চেনেলটো নতুন এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেনেহলে প্লিজ সাবস্ক্ৰাইব কৰি নিজৰ কৰি লওক কাৰণ এসতে মীন পালন পশুপালন এইবিলাক বিষয়ৰ লগত জড়িত ভিডিও আপলোড দিবলৈ মই চেষ্টা কৰো বন্ধুসকল আপুনি যদি মীন পালন পশুপালন এইবিলাক কাম কৰি আছে বা এইবিলাক কাম কৰিম বুলি ভাবি আছে তেনেহলে অসমৰ কৃষিকতা নামৰ চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ কৰি বন্ধুসকল মোৰ ভিডিওটো প্ৰথম অৱস্থাৰ পৰা হেলৈ চোৱাৰ বাবে অসংখ্য ধন্যবাদ জনাইছো